Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC 2025ত ভবামতে নম্বৰ পোৱা নাই বা এনেকুৱা লাগিছে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল কিন্তু মাত্ৰ ইমানখিনিহে পালো তো তেওঁলোকে কি কৰিব পাৰিব এতিয়া ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিব তো গোটেই প্ৰসেছটো ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত অলৰেডি নোটিছ আহিছে নোটিছখনত কি আছে বা কি দৰে কৰিব লাগিব গোটেই প্ৰসেছটো ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া প্ৰথমতে দিছে যে কি দৰে তোমালোকে এপ্লাই কৰিবা ইডাত এপ্লাই কৰিবলে প্ৰথম যোনটো প্ৰসিডিউৰ দিছে হেতু হৈছে তোমালোকৰ ডেসক্ৰিপটিভ যোনখন আনসাৰ শীট আছিল হেখনৰ কাৰণে তো হেতু কি কৰিব লাগিব তোমালোকে যাব লাগিব sebaonline.org এই ওয়েবসাইটটোত তাত গৈ পেলাই তোমালোকে এপ্লাই ষ্টাৰ্ট কৰিব পাৰিবা তাত যোৱাৰ পিছতে তোমালোকে তাত ক্লিক কৰিব লাগিব ক্লিক অন দা লিংক এপ্লাই ফৰ ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ আনসাৰ কি তো সেই দুটো যোনটো অপচন আছে হেতু ক্লিক কৰিব লাগিব তাৰ পিছত প্লিজ সিলেক্ট ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট তাৰ পিছতে কি সিলেক্ট কৰিব লাগিব ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট তাৰ পিছত আৰু এটা অপচন চুজ কৰিব লাগিব যে প্লিজ সিলেক্ট দা সাবজেক্ট ফৰ হুইচ ৰিচেকিং এণ্ড স্ক্যান কপি আনসাৰ স্ক্ৰিপ্টছ নিড টু বি এপ্লাইড এতিয়া তোমালোকৰ তাতটো বেলেগ বেলেগ সাবজেক্ট থাকিব তো তোমালোকে কোনটো সাবজেক্টত মানে ৰিচেকিং কৰিব বিচাৰিছা সেই সাবজেক্টটো তোমালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত আছে প্ৰভাইড আদাৰ নেসেসাৰী ইনফৰমেশন এজ ৰিকুৱেষ্টেড ইন দা পৰ্টেল and pay necessary fees আৰু আনুষাংগিক যি আছে লাইক তোমালোকৰ হয়তো ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাত ভৰাবলগীয়া হ'ব পাৰে আৰু তাৰ পিছতে তোমালোকে পইচা পে কৰিব লাগিব কিমান পে কৰিব লাগিব হেখিনি তলত দিছে বাৰু fees have to pay through the online mode only আৰু সেই ফিজটো তোমালোকে অনলাইনত পে কৰিব লাগিব তাৰ পিছত 6 নম্বৰ দিছে fees for rechecking of answer script along with the obtaining scan copy of the answer script for all theory question papers only excluding the OMR part rupees 400 এতিয়া তোমালোকে মানে 400 rupees দিব লাগিব কিয় কান দিব লাগিব তোমালোকে যোনখন আমাৰ ডেসক্ৰিপটিভ কোৱেশ্চন আছিল মানে ধৰা যোনখন বহি তোমালোকে লিখিছিলা সেই বহিখনৰ স্ক্যান কপি এখন পাবা আৰু হেখন ৰিচেকিং কৰি দিয়া হ'ব তাৰ কাৰণে কিন্তু 400 rupees দিব লাগিব হা আৰু ইয়াতে আৰু এটা কথা কৈছে যে ইয়াত কিন্তু OMR sheetৰ কাৰণে নহয় অকল ডেসক্ৰিপটিভৰ কাৰণে তো ডেসক্ৰিপটিভৰ কাৰণে তো OMR sheetৰ কথা তলত লিখা আছে সেইখিনি কথা মই যোনখিনি কথা এতিয়া কৈ আছো সেইখিনি ডেসক্ৰিপটিভ পাৰ্টৰ কাৰণে নেক্সট হোৱা এতিয়া ইয়াৰ পিছত আছে মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো তো মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো যে ৰিচেকিং কিদৰে কৰা হ'ব হেতু জানি লোৱাটো খুবই দৰকাৰ the candidate shall note that the rechecking of the answer script should not mean reevaluation of the answer script তো ৰিচেকিং মানে হেতু নহয় যে গোটেই বহিখন আকৌ তোমালকে কি লিখিছিলা উত্তৰখিনি শুদ্ধ হৈছিল নে নাই তো তেনেকুৱা নহব ইয়াত তলত দিছে কেনেকৈ কৰা হ'ব তেতিয়া হলে এক নম্বৰ পইণ্টটো দিছে ৰিটোটেলিং মাৰ্কস awarded by the examiner তো ইয়াতে ৰিচেকিং কৰোতে তোমালকে কি কৰিব লাগিব তোমালকে মানে কি কৰিব হিহতে তোমাকৰ টোটেলিং মাৰ্কস ৰিটোটেলিং মানে মাৰ্কস ব্যাক যে দিছে হেকেটা কাউন্ট কৰি চাব কবাত ভুল হৈছে নেকি যোগ কৰাত ভুল হৈছে নেকি হেখিনি চাব তাৰ পিছতে 2 নম্বৰ দিছে assessment of answers which has left out unevaluated এতিয়া বাই চান্স বহিখন চাই থাকোতে তেওঁলোকে গম পালে যে কিছুমান হয়তো কোৱেশ্চন আনসাৰ চেক কৰা নাই যদি টিচাৰে কোনো কোৱেশ্চন আনসাৰ চেক কৰা নাই চেক কৰিব থাকি গৈছে সেইখিনি নম্বৰ দিয়া হ'ব তাৰ পিছত আছে কাৰেকচন অফ ৰং এন্ট্ৰি অফ মাৰ্কস অফ এনি মেনাৰ নেচাৰ যদি কৰবাত ভুলকে নম্বৰ দিয়া আছে সেইখিনি কাৰেক্ট কৰি দিয়া হ'ব তো এই তিনটা স্টেপে ফলো কৰা হ'ব তাত কিন্তু তোমালোকৰ কোৱেশ্চন আনসাৰ ভুল হৈছে নে কি হৈছে হেবিলাক কিন্তু কেতিয়াও চেক কৰা নহয় তাৰ পিছৰ পইণ্টটো দিছে দা ৰিজাল্ট অফ ৰিচেকিং উইল বি ইনফৰ্ম দা applicant within 30 days from the last date of receipt of application তো তোমালোকৰ 30 দিনৰ ভিতৰতে তোমালোকৰ কি হ'ব ৰিজাল্ট ওলাব তোমালোকে যেতিয়া ঠিক মানে এপ্লাই কৰিবা তাৰ ঠিক 30 দিন মান পিছতে কি হ'ব ৰিজাল্টটো ওলাব আৰু হেতু তোমালোকৰ কেনেকৈ গম পাবা তোমালোকৰ মেছেজত বা ইমেইল পঠাব তোমালোকৰ যদি নম্বৰ কমে মানে নকমে বাৰু ধৰা যদি বাহে বা একে থাকে তেতিয়া হলে SMS যোগে বা ইমেইল যোগে তোমালোকক জনোৱা হ'ব এটা 9 নম্বৰ পইণ্টটো চোৱা ইন কেস অফ এনি চেঞ্জ ইন মাৰ্কস the revised mark sheet certificate will be issued on submission of the original mark sheet certificate in the board's office to the head of the concerned school with the intimation of the head of the institution no such mark sheet certificate will be sent directly to the school candidates or through any other agency তো ইয়াতে কৈছে যদিহে বাই চান্স তোমালোকৰ মাৰ্কসটো ইনক্ৰিজ হয় ইনক্ৰিজ হলে কি হ'ব তোমালোকক নতুন মাৰ্ক sheet দিব
আৰু সেই নতুন মাৰ্কশ্বিটখন পাবলৈ তোমালোকে কি কৰিব লাগিব তোমালোকৰ যোনখন পুৰণা মাৰ্কশ্বিট যোনখন এতিয়ালৈকে পোৱা নাই পাবা আৰু তো সেই পুৰণা মাৰ্কশ্বিটখন তোমালোকে কি কৰিব লাগিব তোমালোকৰ মানে হেড টিচাৰৰ দ্বাৰা স্কুলৰ দ্বাৰা কি কৰা হ'ব বৰ্ডলৈ চেণ্ড কৰিব লাগিব আৰু সেই বৰ্ডে কি কৰিব তাৰপিছত তোমালোকক সেই স্কুলত আহি পেলাই বা বৰ্ডৰ থ্ৰু দি তেওঁলোকে স্কুলত পঠাব আৰু স্কুলৰ পৰা তোমালোকে কালেক্ট কৰিব লাগিব তাৰপিছত দিছে স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট উইল বি এভেইলেবল ফৰ দ্য এপ্লাইড কেণ্ডিডেটছ থ্ৰু ইমেইল অনলি এতিয়া তোমালোকৰ ধৰা যোনখন এনচাৰ স্ক্ৰিপ্টৰ কাৰণে এপ্লাই কৰিবা লাইক তোমালোকে লিখা এনচাৰ স্ক্ৰিপ্টৰ কাৰণে সেইখন তোমালোকৰ PDF আকাৰে ক'ত পাবা তোমালোকৰ ইমেইলত পঠিয়াই দিয়া হ'ব তাৰপিছত দিছে এটা OMR sheet এতিয়া বহুতৰ হয়তো ডেছক্ৰিপটিভৰ প্ৰব্লেম আছে বা কাৰোবাৰ হয়তো OMRত তেওঁলোকে কাউণ্ট কৰি পাইছে যে মই ইমানখিনি পাব লাগিছিল কিন্তু OMRত মই ইমানখিনিহে পালোঁ তো সেই কাৰণে তোমালোকে OMR sheetৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰা ইয়াতে চোৱা একেই প্ৰচেছটো একে সেমে প্ৰচেছ আছে জাষ্ট ইয়াতে তোমালোকক এটা কথা কৈ দিওঁ যে ইয়াতে তোমালোকৰ আগত আছিলে কিমান ডেছক্ৰিপটিভৰ কাৰণে 400 দিব লাগিব কিন্তু ইয়াতে আমাৰ দিব লাগিব মাত্ৰ 50 rupees OMR sheetৰ কাৰণে মাত্ৰ 50 rupees দিব লাগিব আৰু বাকি সেইখিনি গোটেই কথা একে আগৰ যোনখিনি ডিসকাস কৰিলো সেইখিনি লগত একে তাৰ পিছতে আছে জেনাৰেল ইনষ্ট্ৰাকচন কিছুমান পোৰ্টেল লিংক উইল বি ওপেন আফটাৰ 2 days অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অলৰেডি ষ্টাৰ্ট হৈ গৈছে ধৰা candidate has to apply within 15 days তো 15 দিনৰ ভিতৰত তোমালোকৰ এপ্লাই কৰিব লাগিব তাৰ পিছত কিন্তু বন্ধ হৈ যাব the detail instruction for the application process will be available in the link to keneke process koribo lage keneke apply koribo laibo hekini ase aru no application will be accepted without fee and no offline application will be accepted yata ki koise je kono dhoroner mane without fee jodi paisa ni dia kono mane heri application accept no hoy aru logote arta kotha koise je offline kuneo paisa dibo nuaribo sorry পইচাৰ কথা কোৱা নাই এটা কৈছে যে কোনেও মানে অফলাইন এপ্লাই কৰিব নোৱাৰিব অনলাইনে কৰিব লাগিব তাৰ পিছত দিছে ইনকমপ্লিট এপ্লিকেশনস উইল সামাৰলি বি ৰিজেক্টেড যোনখন ইনকমপ্লিট হৈ থাকিব এখন ৰিজেক্ট কৰা হ'ব the answer script are a confidential document and will not come under the purview of RTI 2025 bureau the declaration of the rechecking result in the HSLC 2025 তো এটো RTI আন্ডাৰত নাহিব processing fee has to be paid through online mode only I already gone paise application submitted on behalf of the candidate and also incomplete application will be ekhini kotha gom paise ebar baki ekhini information iman tomalokor karone provision nai yate dise je tomalokor jonkhon answer script dia hobo ekhon schoolot dia nohoy email joge pothwa hobo aru tomalokor jonbilak information ase tomalokor logot jorito ekhini block kori dia hobo aru hekhon kotu court esote gobila tomaloke eku dekhabo nwara je ekhon আমাৰ সাউক আমি হেৰি পোৱা নাই বা নম্বৰ পোৱা নাই তো তেনেকুৱা ফিলআপ কৰিব নোৱাৰিবা তো এখিনি মোটামুটি কথা হেকিনিয়ে মেইন কথা হৈছে যে তোমালোকৰ এপ্লিকেশন ষ্টাৰ্ট হৈছে যোনজনে ভাবিছা যে মই ৰিচেকিং কৰিম তেওঁলোকে কৰিব পাৰা আৰু তোমালোকে সেই মতে দি ধৰা আজি কৰি যিমান সোনকালে কৰিবা সিমান সোনকালে ৰিজাল্টটো পাবা তো এখিনি আছিল তো আজি ভিডিওতে হে কৰিলো কি পছে